हेलो स्टूडेंट्स तो फाइनली तुम्हारा प्री बोर्ड एग्जाम स्टार्ट हो गए बहुत डिस्ट्रिक्ट प्री फाइनल एग्जाम तो जिसको डिस्ट्रिक्ट प्री फाइनल एग्जाम हुआ ना तुम्हारे पेपर चाई जाबा खूबे इम्पर्टेन्ट है तारोपरि मेट्रिकर कारण खूबे इम्पर्टेन्ट है पेपर तो इतना कतो दिया ना तो आम फार्स्ट लै आनीसो भिडिओ सम्पूर्ण चाबा तुम्हारे सकलोर पेपर आगतियाকৈ पाबर कारण दा आयन स्टूडियो चेनेल फलो कर रखा और कोनोबाई दिसे जो गोटे भूलके तुम्हारे सल्व कर दिसे तो आम चाओ यार एन्सारखिनि कि प्रथम कुवेश्चन कि दिसे द बय एक्सपोजिंग देमसेल्फ टू द रेन आउट टू कालेक्ट फ्रोजेन पार्ल्स तो इतना फ्रोजेन पार्ल्स माने कि है सुधिसे इतना किन्तु कुवेश्चन पेपारটো केटामान भूल হৈ আছে ইয়াত এটো হেল ষ্টোন হ'ব লাগে মানে শিল বৰষুণ যে হৈছিল শিল পৰিছিল তো তাকে ফ্ৰোজেন পাৰ্লছৰ লগত তুলনা কৰিছিলে তো এটো হেল ষ্টোনছ হ'ব লাগে কিন্তু ইয়াত ষ্ট্ৰম বুলি দিলে হেল ষ্ট্ৰম বুলি দিলে যেহেতু উপায় নাই সেইটো কাৰণে বিতে কাৰেক্ট দি দিছো তোমালোকে চোৱা নেক্সট কুৱেশ্যনলৈ আহা নেক্সট কুৱেশ্যনত দিছে ষ্টেটমেন্ট 1ত দিছে জেনেৰেল কৰিয়াপ্পা ওয়াজ এ কুৰ্গী হয় এই ষ্টেটমেন্ট 1 টো একদম শুদ্ধ হয় কিন্তু ষ্টেটমেন্ট 2ত কি দিছে কুৰ্গী পিপল ডিড নট হেভ এনি ট্ৰেডিশ্যন অফ হস্পিটেলিটি এইটো একদম ভুল দি দিছে তোমালোকে কিতাপত চাবা তাত পাবা যে কুৰ্গী পিপল হেভ এ ট্ৰেডিশ্যন অফ হস্পিটেলিটি তো এইটো কাৰণে আমাৰ ষ্টেটমেন্ট 1 ইজ ট্ৰু এণ্ড 2 ইজ ৰং আমাৰ অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব নেক্সট 3 নম্বৰ এইটো মই কমন সিৰিজটো কৈছিলোঁ এইটো খুবেই ইম্পৰ্টেণ্ট হয় আহিব বুলি এমচিকিউ ইয়াত আহিছেও চোৱা ডেছ ৱাজ দ্য ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট অফ আফ্ৰিকা হয় ফাৰ্ষ্ট বা ছেকেণ্ড সুধিব পাৰে ইয়াত আমাক ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্টৰ কথা সুধিছে এনচাৰ কি হ'ব থাইবো এমবিকি অপশ্যন নম্বৰ চি টো কাৰেক্ট হ'ব নেক্সট তোমালোকে 4 নম্বৰটো চোৱা হোৱাই ডিড ভলি ক্লেপ হাৰ হেণ্ডছ উইথ গ্লি ভলিয়ে কিয় ফূৰ্তিতে থাপৰি বজাইছিলে ক্লেপ কিয় কৰিছিলে ইয়াৰ এনচাৰটো হৈছে ভলি চ এ য়ং কাউ এটা গৰু দেখা পাইছিলে ৰাস্তাৰ মাজত যোনটোৱে জঁপিয়াই গৈ আছিলে তো তাকে দেখি ভলিয়ে ফূৰ্তি কৰিছিলে অপশ্যন নম্বৰ ডি টো ইয়াত আমাৰ কাৰেক্ট হ'ব তো গোটেইখিনি সলভ কৰি লৈ আনিছোঁ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু লাইক কৰি দিবা লগৰবোৰৰ মাজতো শ্বেয়াৰ কৰা যাৰ এক্সাম হোৱা নাই তাৰপিছত নেক্সট তোমালোকে চোৱা 5 নম্বৰটো বেলিণ্ডা ইজ এজ ব্ৰেভ এজ বেৰেল ফুল অফ বিয়াৰ্ছ কি হ'ব ইয়াত চোৱা বি ডি ষ্টাৰ্ট হৈছে বেলিণ্ডা তাৰপিছত ব্ৰেভ বেৰেল আকৌ বিয়াৰ্ছ সেইটো কাৰণে এইটো এলিটেৰেশ্যন হ'ব এনেকুৱা নিচিনা যেতিয়া তোমালোকে এটা আখৰ দি ষ্টাৰ্ট হোৱা দেখা পাবা তেনেহ'লে সেইটো এলিটেৰেশ্যনত পৰে অপশ্যন নম্বৰ ডি টো আমাৰ কাৰেক্ট হ'ব কিন্তু ইয়াত আকৌ এটা তোমালোকৰ ভুল এটাও আছে কুৱেশ্যনত কি দিছে চিমিলটোও দিছে তো চিমিলটোও কিন্তু কাৰেক্ট হ'ব চোৱা কাৰণ ইয়াত কি দিছে কম্পেয়াৰ কৰিছে ইজ এজ ব্ৰেভ এজ বেৰেল ফুল অফ বিয়াৰ্ছ তো সেইটো কাৰণে এনেকুৱা নিচিনা এবাৰ কি হৈছে পেপাৰখনত এনেকুৱা আছে য'ত দুটা অপশ্যন তোমালোকৰ কাৰেক্ট হোৱা নিচিনা হয় তো অকণমান খেলি মেলিও হৈছে তো এইটো তোমালোকে নিজৰ অপিনিয়ন জনাবা নেক্সট তোমালোকে 6 নম্বৰটো চোৱা ইনভিগৰেটিং মানে কি হয় ইনভিগৰেটিং মানে হৈছে তোমালোকৰ ৰিফ্ৰেছিং কিন্তু ইয়াত কি সুধিছে ইয়াত তোমালোকক এণ্টনিয়মটো সুধিছে মানে বিপৰীতাৰ্থক শব্দটো সুধিছে যিহেতু ৰিফ্ৰেছিং হয় ইয়াৰ মিনিংটো ইয়াৰ আমি অপজিটটো লিখিব লাগিব সেইটো হৈছে টায়াৰিং অপশ্যন নম্বৰ চি টো কাৰেক্ট হ'ব তো বাকি তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে তোমালোকে পেপাৰবোৰ আহিলে পাই যায় থাকা নেক্সট 7 নম্বৰটো তোমালোকে চোৱা এইটো কিন্তু বহুত ষ্টুডেণ্টছে কনফিউজ হৈছে টিচাৰ্ছে নহয় ষ্টুডেণ্টটো কনফিউজ হৈছে ইয়াত কি দিছে লেন্সো ৱাজ এন অক্স অফ এ মেন এইটো শুনিতো এনেকুৱা লাগে যে লেন্সো হাৰ্ড ৱৰ্কিং হয় তো তাকে দেখি বহুতে অপশ্যন চি টো বহাই দিছে যে লেন্সো ৱাজ এ হাৰ্ড ৱৰ্কিং পাৰ্চন কিন্তু আচলতে এনচাৰ সেইটো নহয় ইয়াত আণ্ডাৰলাইন কোড কৰিছে যে হি নিউ হাউ টু ৰাইট আৰু সেইটোৱে কি বুজাইছে সেইটো সুধিছে আণ্ডাৰলাইন যোনটো সেন্টেন্স হয় হি নিউ হাউ টু ৰাইট সেইটো আমাক এইটো কথা বুজাইছে যে লেন্সো কি হয় পঢ়া লিখা হয় লেন্সো ৱাজ এ লিটাৰেট পাৰ্চন অপশ্যন নম্বৰ ডি টো কাৰেক্ট হ'ব তো মই চাইছোঁ বিভিন্ন চেনেলে এইটো কিন্তু অপশ্যন নম্বৰ চি টোত কাৰেক্ট দি থৈ দিছে কিন্তু চি টো কাৰেক্ট নহয় আচলতে কাৰণ আণ্ডাৰলাইন কৰা ৱৰ্ডটোৰ কথা সুধিছে তোমালোকক সোধা নাই যে গোটেই সেন্টেন্সটোত কি দিয়া হৈ আছে সেইটো কাৰণে অকণমান তোমালোকে চাই চিটি চেনেল চিলেক্ট কৰিবা নহ'লে কিন্তু ভুলকৈ শিকি গ'লে মেট্ৰিক পৰীক্ষাটো ভুল হৈ যাব তো আৰু এইটো কিন্তু কনচেপচুৱেল বস্তু হয় অকল তোমালোকে এমচিকিউ সলভ কৰিলে নহ'ব কিতাপখন পঢ়িব লাগিব কিতাপখন ভালকৈ পঢ়িবা তোমালোকে নেক্সট 8 নম্বৰটো চোৱা অচেবল এপিৰিয়েঞ্চ ৱাজ অচেবলৰ এপিৰিয়েঞ্চটো কেনেকুৱা আছিলে ফেট এণ্ড শ্লপি অপশ্যন নম্বৰ এ টো ইয়াত আমাৰ কাৰেক্ট হ'ব নেক্সট আকৌ এটা বৰ কনফিউজিং কুৱেশ্যন দিছে ইয়াত কি দিছে হৰেছ ডেনবি ৱাজ এ ডেছ তো সি এটা চুৰ হয় এইটো আমি জানো চুৰ আছিলে ঠিক হয় কিন্তু সি এটা লক স্মিথো আছিলে মানে যিবিলাক মানুহে তলা চাবি বনায় তো সি এটা লক স্মিথ আছিলে সেইটো ভালকৈ মেনশ্যন কৰি দিছে তো সেইটো কাৰণে তোমালোকে ইয়াত অপশ্যন নম্বৰ ডি টোৱে দিব লাগিব আচলতে তো হ'লেও চাবা বাৰু এইটো কি হয় নেক্সট তোমালোকে 9 নম্বৰটো চোৱা হুৱেৰ ইজ কুৰ্ক লোকেটেড কুৰ্ক ক'ত লোকেটেড আছে মিডৱে বিটুইন মাইচৰ এণ্ড কষ্টেল টাউন অফ মাংগালোৰ অপশ্যন নম্বৰ এইটো কাৰেক্ট হ'ব নেক্সট তোমালোকে 10 নম্বৰটো চোৱা ৰাজবীৰ এণ্ড প্ৰাঞ্জল বৰ্ডেড দেয়াৰ ট্ৰেইন টু হুইচ ষ্টেশ্যন কোনটো ষ্টেশ্যনত সিহঁতে নামিছিলে মৰিয়নি ষ্টেশ্যন অপশ্যন নম্বৰ ডি টো কাৰেক্ট হ'ব নেক্সট 11 নম্বৰটো চোৱা প্লিজ গিভ মি ডেছ টাইম টু ফিনিছ দ্য লেটাৰ এই লিটিল হ'ব তো ইয়াৰ পৰা গ্ৰামাৰ ষ্টাৰ্ট হৈছে গ্ৰামাৰখিনি তোমালোকে নিজে চাই যাবা বাকি তোমালোকে 13 নম্বৰটোতো চোৱা ইয়াতো কিন্তু অকণমান ভুল হোৱা নিচিনাই আছে কুৱেশ্যনটোত হোৱাট একৰ্ডিং টু নেলছন মাণ্ডেলা আৰ এ মেনছ অব্লিগেশ্যন ইন লাইফ এটা আছিলে অব্লিগেশ্যন টু হিজ ফেমিলি আনটো আছিলে অব্লিগেশ্যন টু হিজ পিপল তো ইয়াত কিন্তু দুটাই দি থৈছে অপশ্যনত তো সেইটো কাৰণে কনফিউজন লাগিছে বহুতো ষ্টুডেণ্টছৰ তো এনেকুৱা নিচিনা আছে কাৰণে মই ইয়াত বি টোৱে দি দিছোঁ কিন্তু আচলতে ইয়াত বোথ এ এণ্ড বি এনেকুৱা নিচিনা অপশ্যন থাকিব লাগিছিলে
তো এনেকুৱা নিচিনাকৈ তোমালোকক কাৰেক্ট এনচাৰখিনি দিয়া হৈ আছে, তোমালোকে চাই যোৱা। কিবা ডাউট বা কনফিউজন যদি পোৱা তেনেহ'লে মোক কমেণ্ট বক্সত জনাবা। আৰু চব ভুল হ'ব পাৰে, ইয়াতো ভুল হৈ যাব পাৰে। যদি তোমালোকে ভুল হোৱা দেখা পোৱা তেনেহ'লে সেইটো কমেণ্ট বক্সত ইমিডিয়েটলি জনাই দিবা, মই পিন কমেণ্টত সেইটো শুদ্ধ কৰাই দিম। তো বাকী চাই যোৱা তোমালোকে, আৰু আমাৰ চেনেলটো ফ'ল' কৰি ৰাখিবা। যেতিয়া তোমালোকৰ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ আহিব তেতিয়া ইয়াত চলিউশ্যনখিনি ইয়াত আপলোড কৰি দিয়া হ'ব। তো সেইটো কাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু কুৱেশ্যন পেপাৰবিলাকো তোমালোকক দিয়া হ'ব বাৰু চেনেলটোৰ জৰিয়তে। আৰু হোৱাটছএপত জইন কৰিবা, হোৱাটছএপত কিন্তু তোমালোকক বহুতখিনি ইম্পৰ্টেণ্ট বস্তু দিবৰ কাৰণে আছে, সেইটো কাৰণে হোৱাটছএপত জইন হৈ যাবা। বাকী মই আকৌ কিছুমান ইম্পৰ্টেণ্ট কিছুমানৰ কৈ যাম বাৰু, এতিয়া কাৰণে তোমালোকে এইখিনি নিজে চাই যোৱা। তো ইয়াত তোমালোকে চোৱা, কুৱেশ্যনখিনিও কিন্তু খুবেই ইম্পৰ্টেণ্ট আছে, আৰু অকণমান টান কুৱেশ্যন দিছে কিন্তু এইবাৰ। তো সেইটো কাৰণে এইখিনি প্ৰেক্টিছ কৰি চাবা তোমালোকে এইখিনি পাৰিছানে নাই। বাকী ইয়াৰ চলিউশ্যন আদি মই দিবৰ কাৰণে চেষ্টা কৰিম, হোৱাটছএপত জইন হৈ থাকিবা তোমালোকে। আৰু তাৰোপৰি আমাৰ যোনটো বেটছ হয়, ইংলিছৰ বেটছ এটা আছে, তাতো এই কুৱেশ্যনখিনি দি দিম বাৰু মই। তো ইয়াত কি দিছে, গিভ এ পেন পিকচাৰ। মই অলৰেডি তোমালোকক কমন ভিডিঅ'টোত কৈছিলোঁ পেন পিকচাৰ বুলি দিব। পেন পিকচাৰ দিলে কনফিউজ নহবা, পেন পিকচাৰ মানে হৈছে ডেছক্ৰিপশ্যন দিব দিছে। ইয়াত কুৰ্গৰ ডেছক্ৰিপশ্যনটো তোমালোকক দিবৰ কাৰণে কৈছে। পেন পেপাৰ মানে কি, ডেছক্ৰিপশ্যন হয়। তো এইখিনি তোমালোকে চাবা। বাকী কমন নাহাও নহয়, কমন আহিছে তোমালোকক। এক্সপ্লেইন উইথ ৰেফাৰেঞ্চ দ্য টি ফ্ৰম আছাম, ৰাজভীৰ ভিউ ফ্ৰম দ্য ট্ৰেইন উইণ্ড' চাওঁতে যে সেই টি গাৰ্ডনখন দেখিছিল যে, সেই কথাখিনিয়ে তোমালোকক লিখিব কৈছে। এনচাৰ একেটাই হ'ব, কুৱেশ্যনটো সোধা ষ্টাইলটো অকণমান বেলেগ হয়, সেইটো তোমালোকে চাব লাগিব। তাৰপিছত তেনেকুৱা নিচিনাই দিছে, প'ষ্ট মাষ্টাৰে যেতিয়া লেন্সৰ পৰা পইচা পাইছিল কি ৰিয়েক্ট কৰিছিল সেইটো দিছে। তাৰপিছত ইয়াত তোমালোকে চোৱা, ছাপ্লিমেণ্টেৰীৰ পৰা আছে, ছাপ্লিমেণ্টেৰীও কিন্তু কমন আহিছে বহুতখিনি, গোটেইখিনিয়ে কমন আহিছে প্ৰায়। তোমালোকে যিহেতু দিয়া আছে, তো দুটাৰ ভিতৰত যিকোনো এটা কৰিব লাগে। তো তোমালোকে এইখিনি চাবা। বাকী কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেণ্ট বক্সত জনাবা, মই সহায় কৰি যাম। তাৰপিছত এছে কি আহিছে চোৱা, জুবিন গাৰ্গৰ বিষয়ে আহিছে। তাৰপিছত আহিছে ইম্পৰ্টেঞ্চ অফ মিডিয়া ইন টুডেজ ৱৰ্ল্ড, আৰু আছে মেডিটেশ্যন এজ এ পাৰ্ট অফ হেল্থি লাইফষ্টাইল, মেডিটেশ্যনৰ বিষয়ে আহিছে। এই তিনিটা এছে আছে, এইখিনি তোমালোকে চাবা। আৰু ইংলিছৰ কাৰণে যদি ভয় আছে তেনেহ'লে আৰু ভয় কৰিব নালাগে, কাৰণ তোমালোকৰ কাৰণে আমি এখন বনাইছোঁ ই বুক। ইয়াত চোৱা ৰাইটিং ছেকশ্যন গোটেইখিনি পাবা, মেইন বুক পাবা, ছাপ্লিমেণ্টেৰী, গ্ৰামাৰ, MCQ, নিউ পেটাৰ্ণৰ চব আছে। তো এই যোনখন ই বুক হয়, এইখন আমি এইবাৰ লঞ্চ কৰিছোঁ নতুনকৈ, বহুতে জানাই নিশ্চয় এইখনৰ কথা শুনিছে। তো যোৱাবাৰো আমি ই বুক লঞ্চ কৰিছিলোঁ, কিন্তু এই 2026 যোনখন ইংলিছৰ ই বুক হয়, এখন যোৱা বছৰ ই বুকখনৰ ৰেকৰ্ডো গোটেই ভাঙি দিছে। তো ইমানে ভাল হৈছে, ষ্টুডেণ্টবিলাকৰো আমাৰ ভাল ৰেছপঞ্চ আহিছে। তো 300মান ষ্টুডেণ্টে অলৰেডি কিনিছে কিতাপখন, আৰু গোটেইখিনিয়ে প্ৰায় ভাল ৰিভিউৱে দিছে যে কিতাপখন ভালে হৈছে। তো ইয়াত তোমালোকৰ গ্ৰামাৰ যি আছে গোটেইখিনি আছে, কিতাপো আছে, আৰু মেইন বুক যিমান আছে গোটেইখিনিৰে কমন কুৱেশ্যন আছে। MCQ পাবা তোমালোকে, উইথ MCQ থাকিব, কমন কুৱেশ্যন থাকিব। আৰু এতিয়াৰ কাৰণে অকল 149 ৰুপিছৰ ডিছকাউণ্ট এটাও চলি আছে, তোমালোকে ল'ব পাৰে। এনেই কিন্তু 200-300 টকা হয়, কিন্তু ইয়াত এক্সামৰ কাৰণে A to Z তোমালোকে গোটেইখিনি পাই যাবা। এই নাম্বাৰখিনি কণ্টেক্ট কৰিব পাৰা। ইয়াত চোৱা কণ্টেণ্টখনো তোমালোকে চাই লোৱা কি আছে, গোটেইখিনি চেপ্টাৰ আছে, ছাপ্লিমেণ্টেৰী আছে, ৰাইটিং পাৰ্টো আছে, আনকি ৰাইটিং পাৰ্টখিনি কেনেকৈ কৰিব লাগিব গাইড আছে, আৰু গ্ৰামাৰ আছে তোমালোকৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ। তো এই ই বুকখন যদি কিনিব বিচাৰিছা তেনেহ'লে তোমালোকে আমাৰ ষ্টাফক কণ্টেক্ট কৰিব লাগিব। আৰু লগতে মই ফ্ৰী গিফ্টটো দি দিছোঁ, ইয়াৰ ভিতৰত এটা চেপ্টাৰ মেডাম ৰাইট দ্য বাছ চেপ্টাৰটো মই তোমালোকক আনকি ফ্ৰীতেও দি দিছোঁ। তো ইয়াত তোমালোকে চাব পাৰা। যদি ল'ম বুলি ভাবিছা তেনেহ'লে তোমালোকে হোৱাটছএপত কণ্টেক্ট কৰিবা।
তো ইবুকখনত কেনেকুৱা থাকিব প্ৰতিটো চেপ্টাৰৰ কাৰণে MCQ থাকিব এনেকুৱা নিচিনাকৈ ইয়াত চোৱা 23টা MCQ আছে টোটেল প্ৰথমখিনি মই দেখুওৱা নাই বাকীখিনি তোমালোকে পাই যাবা আৰু নিউ পেটাৰ্ণৰ MCQ পাবা তো এনেকুৱা চোৱা প্ৰতিটো চেপ্টাৰৰ কাৰণে 20টামান MCQ তোমালোকে পাবা তাৰপিছত চেপ্টাৰটো ষ্টাৰ্ট হ'ব চেপ্টাৰটো ষ্টাৰ্ট হওঁতে প্ৰথম তোমালোকে এনেকুৱা নিচিনা চামাৰি পাবা চেপ্টাৰটোৰ পইণ্ট ৱাইজ চামাৰি পাবা যাতে গোটেই চেপ্টাৰটো তোমালোকে 10-15টা শাৰীতে শেষ কৰিব পাৰা আৰু ইম্পৰ্টেণ্টখিনিও যাতে গম পাই যোৱা সেনেকুৱা নিচিনা 15টামান লাইন থাকিব আৰু তাৰপিছত ষ্টাৰ্ট হ'ব কমন কুৱেশ্যন 2 নম্বৰৰ কাৰণে তো ইয়াতে চোৱা তোমালোকে হোৱাই ডিড লেন্সো চে ৰেইন ড্ৰপছ ৱেৰ লাইক নিউ কইন ইয়াৰ পৰা আহিছেও তো সেইটো কাৰণে কৈছোঁ তোমালোকে এই PDFখন কিনিব পাৰা যদি ল'ম বুলি ভাবিছা আৰু এনেকুৱা নিচিনা গোটেইখিনি চেপ্টাৰৰ কাৰণে আছে এইটো হৈছে নেলছন মাণ্ডেলা তো তেনেকুৱা নিচিনা গোটেই অল চেপ্টাৰৰ কাৰণে আছে আৰু গ্ৰামাৰ ৰাইটিং পাৰ্ট এইটো পাই যাবা এনেই হৈছে 200-300 টকা হয় এনেকুৱা নিচিনা ইবুকৰ প্ৰাইচ কিন্তু তোমালোকৰ কাৰণে অফাৰ প্ৰাইচ আছে 149 ৰুপিছতে তোমালোকে ইবুকখন কিনিব পাৰিবা তো কথাটো হ'ল কেনেকৈ তোমালোকে ইবুকখন কিনিবা তো এই নাম্বাৰখিনিৰ পৰা তোমালোকে কণ্টেক্ট কৰিবা প্ৰথমটোত কণ্টেক্ট কৰিবা তাত ৰেছপন্স নাপালে ছেকেণ্ডটোত কৰি চাবা তো তাত তোমালোকে মেছেজ দিবা তো আমি তাত তোমালোকক QR কোড দি দিম পে'মেণ্ট কৰি চেণ্ড কৰিলে তোমালোকে PDFখন পাই যাবা বাকী পেপাৰখন চাই যোৱা পেপাৰখন আই থিংক ঠিকে আছে কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেণ্ট বক্সত জনাবা তো ইমান আছিলে ভিডিঅ'টো তোমালোকে যিমান পাৰা লগৰবিলাকৰ মাজত শ্বেয়াৰ কৰি দিবা তাৰোপৰি যিসকলে এতিয়ালৈ হোৱাটছএপ চেনেলত জইন কৰা নাই এইটো কমপ্লিটলি ফ্ৰী হয় তোমালোকে জইন কৰিব পাৰিবা আৰু ইয়াত আমি যিমান পাৰোঁ সহায় কৰি যাম লিংকটো পিন কমেণ্টত দিয়া হৈ আছে জইন কৰিবা আৰু চেনেলটো তোমালোকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা